Hello everyone and welcome to Legal Edge Academy. আজি আমাৰ যোনটো blueprint আছে the ultimate master guide or video number 2 I mean the part 2 of this video is here. ইয়াত আজি আমি ডিসকাস কৰিম যে the rule of engagement for this exam. এটা বস্তু মনত ৰাখিব যোনটো আমি সবে জানো যে মোবাইল ফোনস ইলেক্ট্ৰনিক গেজেটস তাৰপিছত ওয়াচ এইবিলাক সব এলাউ নাই এক্সামত তো আমি এক্সামত মাইন্ডসেট কি লৈ যাব লাগিব দিস স্লাইড ইজ primarily focusing on what should we focus, what should we do, what should be our mental capacity or mental ability আমি এক্সাম হলত যে যাম কি ইন্টেন্ট লৈ যাম ঠিক আছে তো লেটস স্টার্ট ফার্স্ট টু হল রেসপেক্ট দ্য নেগেটিভ মার্কিং মনত রাখিব দিস ইজ ভেরি ইম্পর্টেন্ট রেসপেক্ট দ্য নেগেটিভ মার্কিং কেতিয়াও নিজৰ ইগো স্যাটিসফাই কৰাৰ কাৰণে আলতু ফালতু কোয়েশ্চনছত অ্যাটেম্প নকৰিব আপুনিও জানে ময়ো জানো যে এনেকুৱা কিছুমান কোয়েশ্চনস থাকিব য'ত যোনটো আমি না পঢ়িছো না দেখিছো ঠিক আছে তো হিতুত আমি অ্যাটেম্প নকৰো সিম্পল and foremost rule holds respect that question, skip the question. বুঝি পাইছে নিজৰ ইগো স্যাটিসফাই কৰাৰ কাৰণে প্ৰত্যেকটা কোয়েশ্চন অ্যাটেম্প কৰাৰ কোনো দৰকাৰ নাই বিকজ এটা ৰং অ্যাটেম্প আপোনালোকৰ সিলেকশন और ওপৰত ম্যাটাৰ বহুত কৰে মনত ৰাখিব এটা ৰং অ্যাটেম্প ইউ আৰ আউট অফ দিস গেম এ কারেক্ট অ্যাটেম্প ইউ আৰ ইন দ্য গেম এ কারেক্ট ইগনোরেন্স অফ দ্য কোয়েশ্চন যোনটো আপনি নাজানে আপোনালোকে এতিয়াও গেমত আছে মনত ৰাখিব দিস ইম্পৰ্টেন্ট থিং যেতিয়া আপোনালোকে এক্সাম দিব যাব বা এক্সাম হলত বহিব ঠিক আছে যদি 60% কনফিডেন্ট হয় তো কোয়েশ্চন অ্যাটেম্প কৰক যদি 60% কে কম কনফিডেন্ট হয় কোয়েশ্চন স্কিপ কৰি দিয়ক কোনো প্ৰবলেম নাই মাইনাস খোৱাতকে জিরো পোৱাটো বহুত বেছি বেটাৰ কিন্তু মই ভাবো নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈ আছো মাইনাস পোৱাতকে জিরো পাওয়া বহুত বেটার এটা কোয়েশ্চনত ওভারঅলৰ কথা কোৱা নাই দে মনত ৰাখিব সেকেন্ড পয়েন্ট হল রুথলেস টাইম ম্যানেজমেন্ট কিছুমান এনেকুৱা কোয়েশ্চন থাকিব ম্যাথছৰে হক বা রিডিং কম্প্রিহেনশনৰে হক বা কারেন্ট অ্যাফেয়ার্সৰে হক যিবিলাক আপোনালোকে পঢ়া নাই রিডিং কম্প্রিহেনশনটো বাৰু মই বাদ দিলো কাৰণ রিডিং কম্প্রিহেনশনৰ কমন রিডিং কম্প্রিহেনশন আহাটো অলমোস্ট নেক্সট টু ইম্পসিবল এনেকুৱা কমন আহিব বুলি এক্সপেক্ট কৰাটো অলমোস্ট এটা মূৰ্খ মানুহৰ পৰিচয় এটো মনত ৰাখিব words are harsh but this is the true reality reading comprehension to বাদ দিয়ক ম্যাথছৰ যদি কিছুমান এনেকুৱা কমপ্লেক্স কোয়েশ্চন আহিছে যিবিলাক আপোনালোকে পঢ়া নাই দেখা নাই প্ৰ্যাকটিস কৰা নাই কারেন্ট অ্যাফেয়ার্সৰ কিছুমান এনেকুৱা কোয়েশ্চন আহিছে যিবিলাক আপোনালোকে কেতিয়াও শুনা নাই বা পঢ়া নাই তো হিবিলাকত মাথা লগাই পেলাই নিজৰ টাইমটো ওয়েস্ট কৰাতকে মই ভাবো যে আপোনালোকে হিবিলাক কোয়েশ্চনৰ অ্যাটেম্প কৰক না যিবিলাক আপোনালোকে পঢ়িছে শুনিছে এটা কোয়েশ্চনৰ কাৰণে নিজৰ টাইম ওয়েস্ট নকৰিব দ্যাট উইল এফেক্ট ইয়োর টাইম ম্যানেজমেন্ট আপোনালোকে সব জানে যিবিলাক কোয়েশ্চনস আহিছে আপোনালোকে ম্যাক্সিমাম খিনি জানে কেইটামান নাজানে সাপোজ তো সেই নাজানা কোয়েশ্চন কেটাৰ পিছত দৌৰি নিজৰ জানা কোয়েশ্চন বিলাক এৰি আহাটো দ্যাট উইল বি এনাদাৰ থিং দ্যাট এ ইডিয়েট ডাজ ইন হিজ এক্সাম এণ্ড হিটোৱে ডিফাৰেন্স এটা এক্সপিৰিয়েন্স যাৰ সিলেকশন আহে যাৰ নাম আহে ইন দ্য পিডিএফ এণ্ড যাৰ নাম পিডিএফত নাহে হিটো এটা বেসিক ডিফাৰেন্স গ্ৰেড পেপাৰ 4 কাৰণে মোৰ এটা পার্সোনাল এন্ড ভেরি ইম্পর্টেন্ট সাজেশন আছে যে যেতিয়া আপোনালোকে রিডিং কম্প্রিহেনশনৰ কোয়েশ্চনস বিলাক কৰিব তেতিয়া কৰিব যেতিয়া আপোনালোকৰ ফোকাসটো এট দ্য পিক থাকে কিছুমান এসপিৰেন্টৰ কি থাকে স্টার্টিং অফ দ্য এক্সাম নিজৰ ফোকাসটো হাইয়েস্ট থাকে তা যেনেকা টাইম যায় তাৰ ফোকাসটো কমি আহি থাকে কিছুমানৰ এট দ্য মিড অফ দ্য এক্সাম আহে ফোকাসটো একদম হাইয়েস্ট কিছুমানৰ এট দ্য এন্ড মোমেন্ট অফ দ্য এক্সাম আহে সবৰে ফোকাস আহা টাইমটো সেম নাথাকে হিটো আমিও জানো আপোনালোকেও গম পায় তো মেইন ফোকাস রিডিং কম্প্রিহেনশন তেতিয়া কৰিব যেতিয়া আপোনালোকৰ ফোকাসটো এট দ্য হাইয়েস্ট পিকত থাকে কিয় রিজন টু হল পার কারেক্ট কোয়েশ্চন ইউ উইল গেট 2 মার্কস and for every wrong question your will be deducted minus 0.50 তার মানে দুটা কোয়েশ্চন রং তার মানে 1 মার্ক মাইনাস and এই 0.50 যোনটো ইম্পৰ্টেন্স আছে হিটো আপোনালোকে মেৰিট লিষ্ট আহিলে গম পায় নাও মুভিং টু দ্য নেক্সট স্লাইড
আমি এতিয়া চাম যে ৰিকমেণ্ডেড ৰিচোৰ্চেছ আমি কি ৰিকমেণ্ড কৰিম যদি আপোনালোকে সেল্ফ ষ্টাডি কৰি আছে বা ভাবিছে যে আমি কোচিং নলওঁ আমি সেল্ফ ষ্টাডি কৰিম আমি সেল্ফ ষ্টাডি কৰি পেলাই পঢ়িম উইদাউট এনি কোচিং তো হেডছ অফ ফৰ ইউ অল গাইজ ইউ আৰ ভেৰি মাছ টেলেণ্টেড এণ্ড প্ৰিভিলেজড এণ্ড মই এইটো কোৱা নাই যিবিলাকে কোচিং লৈ আছে সিহঁতে ডাম হয় ন সিহঁতৰ তাত কিজানি ইমান টাইম নাই যে সিহঁতে এটা এটা ৰিচোৰ্চ ফ'ল' কৰি কৰি গৈ থাকিব তো সিহঁতক এটা কনচাইজ এটা ফিল্টাৰ্ড এটা প্ৰিচাইজ নোটছ লাগে বা প্ৰিচাইজ কনচেপ্টছ লাগে যিবিলাক ইম্পৰ্টেণ্ট হয় ফৰ এক্সামছ এণ্ড ফেকাল্টিজ যিবিলাকে অনলাইন অফলাইন কোচিং কৰাই আছে ইনক্লুডিং লিগেল এজ একাডেমি সিহঁতৰ ফেকাল্টিজবিলাকে গম পায় যে কোনটো আহিব পাৰে কোনটো নাহে তো সেই ফিল্টাৰ্ড প্ৰচেছটোৰ কাৰণে কোচিং ইজ ইম্পৰ্টেণ্ট সেইটো মই ভাবোঁ বাট যদি আপোনালোকে সেল্ফ ষ্টাডি কৰি যদি এক্সামটো দিব বিচাৰে মই এইটো নকওঁ যে আপোনালোকৰ চিলেকশ্যন নহ'ব এণ্ড ইটো শ্লাইড ফৰ দ'জ ষ্টুডেণ্টছ যিবিলাকে সেল্ফ ষ্টাডি কৰি পেলাই পাছ কৰিব বিচাৰে এডিআৰই এনেকুৱা চাগে কোনো ইউটিউবত ভিডিঅ' নাই য'ত প্ৰিচাইজলি কোনো এটা কোচিং ইনষ্টিটিউটৰ টিউটাৰ এটাই আপোনালোকক কৈ আছে যে সেল্ফ ষ্টাডি কৰিব লাগিলে কি কি ৰিচোৰ্চেছ আপোনালোকে ফ'ল' কৰিব লাগিব তো লেটছ ষ্টাৰ্ট আমি চাম ফৰ আসাম আসামৰ কাৰণে আমি ফ'কাছ কৰিম অন দ্য আসাম ইয়াৰ বুক অবভিয়াছলি বাই শেখৰ ভট্টাচাৰ্যী জেনেৰেল নলেজৰ কাৰণে আমি কি কৰিম লুচেণ্টখন চাম আমি লেটেষ্ট এডিশ্যনৰ লুচেণ্ট এণ্ড NCERT চাম ক্লাছ 6 টু ক্লাছ 10 ছ'চিয়েল ছায়েন্স মনত ৰাখিব দৰকাৰ পৰিলে ইখন শ্লাইডৰ আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক তাৰপিছত এমেজনত যাওক ফ্লিপকাৰ্টত যাওক গৈ পেলাই অৰ্ডাৰ কৰক এই গোটেইখিনি ৰিচোৰ্চেছ আপোনালোকৰ চিলেকশ্যন হ'বই ইংলিছৰ কাৰণে আমি চাম অবজেক্টিভ জেনেৰেল ইংলিছ বাই SP বক্সি এণ্ড এছেঞ্চিয়েল ইংলিছ বাই দিশা পাব্লিকেশ্যনছ নেক্সট হ'ল মেথমেটিক্সৰ কাৰণে আপোনালোকে চাব ফাৰ্ষ্ট ট্ৰেক অবজেক্টিভ এৰিথমেটিক বাই ৰাজেশ বৰ্মা ৰিজনিঙৰ কাৰণে আপোনালোকে চাব এ মডাৰ্ণ এপ্ৰ'চ টু ৰিজনিং বাই RS আগৰৱাল কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে আসাম ট্ৰিবিউন নিউজ পেপাৰখন ডেইলি পঢ়িব লাগিব এণ্ড ইউটিউব চেনেলৰ কথাটো মই ক'লোৱে ঠিক আছে যদি আপোনালোকে এই বুকছবোৰ বিচাৰোতে আপোনালোকৰ প্ৰব্লেম হয় টেনশ্যন নকৰিব ডেছক্ৰিপশ্যনত মই গোটেইকেইটা বুকৰ লিংক দি থৈ দিম আপোনালোকে আৰামছে ডেছক্ৰিপশ্যনৰ পৰা বুকবিলাক অৰ্ডাৰ কৰি ল'ব পাৰিব ঠিক আছে মুভিং টু দ্য নেক্সট শ্লাইড আমি এতিয়া দিছ ইজ দ্য ফাইনেল ৱৰ্ড যোনটো মই আপোনালোকক চবকে ক'ব বিচাৰোঁ এটাই বস্তু যে ৰাইট নাও ইন আসাম someone is opening their old notebook, watching a current affairs video and hoping to get a government job. This time, your effort always matters. Whether you are preparing from a small room, a village field, a crowded city, the blueprint is in your hands. There are no shortcuts, just pure merit. Your chapter called ADRE 3.0 begins. Now execute this blueprint. Part number 1, part number 2. এই দুটা ভিডিঅ' আপোনালোকে একেলগে চাব চাই পেলাই এটাৰ পিছত এটা চাব অবভিয়াছলি চাই পেলাই আপোনালোকে এক্সিকিউট কৰক এটা নোটবুক লওক নোটবুকটো লৈ পেলাই নোটবুকত নোট ডাউন কৰক এইটো ভিডিঅ'ৰ পৰা কি কি শিকিলে এই দুটা ভিডিঅ'ৰ পৰা নোটবুকত নোট ডাউন কৰক কৰি পেলাই নিজৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক মনত ৰাখিব এণ্ড যদি আপোনালোকে লিগেল এজ একাডেমীৰ কিবা হেল্প লাগে লিগেল এজ একাডেমীৰ পৰা যদি কিবা হেল্প লাগে তো আপোনালোকে এই তিনিটা নম্বৰত কণ্টেক্ট কৰিব পাৰিব মই আপোনাক ক'লোৱে এই তিনিটা নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব ফৰ এডমিশ্যন ৰিলেটেড ইনকুৱাৰিজ বা কিবা প্ৰব্লেম থাকিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰে এণ্ড মই আকৌ একবাৰ কৈ দিছোঁ যে আমি ADREৰ কাৰণে যোনটো বেচ আনি আছোঁ সেইটোত যদি আপোনালোকে এবাৰ এনৰোল হয় তো আপোনালোকে আসাম পুলিচৰ কাৰণে এক্সট্ৰাকৈ এনৰোল হোৱাৰ দৰকাৰ নাই DMEৰ কাৰণেও আপোনালোকে এক্সট্ৰাকৈ এনৰোল হোৱাৰ দৰকাৰ নাই এণ্ড আৰু এটা কথা মই কোৱা নাই এতিয়ালৈকে যে যিবিলাক ৱৰ্কিং প্ৰফেচনেলছ আছে যিবিলাকে বেলেগ বেলেগ জাগাত কাম কৰি আছে বা ক'ৰবাত এংগেজ হৈ আছে সিহঁতৰ টাইম নাই উইক ডেজত যে সিহঁতে ষ্টাডি কৰিব কোচিং ল'ব ক্লাছেছ কৰিব তো সিহঁতৰ কাৰণে আমি উইকেণ্ড বেটছেছ আনিছোঁ উইকেণ্ড বেটছেছত কি আছে আপোনালোকে ছেটাৰডে বা ছানডে আমাৰ হয় আপোনালোকে ছানডে টাইমিংটো ল'ব পাৰে বা ছেটাৰডে এণ্ড ছানডে কম্বাইন ল'ব পাৰে য'ত আমি ক্লাছেছবোৰ কৰাওঁ এণ্ড কিছুমানে যদি ইচ্ছা কৰে যে ইভিনিং বেটছেছবিলাকতো আমি এনৰোল হ'ম ফৰ ৱৰ্কিং প্ৰফেচনেলছ তো ইভিনিং বেটছতো এনৰোল হ'ব পাৰে ঠিক আছে কেনেকৈ এনৰোল হ'ব চিম্পল কথা যে আপোনালোকে এই তিনিটা নম্বৰত মই আকৌ কৈছোঁ এই তিনিটা নম্বৰত আপোনালোকে কণ্টেক্ট কৰক ঠিক আছে এণ্ড
জইন আছ টুডে এতিয়ালৈকে ভিডিঅ'টো চাইছে তো ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক এণ্ড আৰু এটা বস্তু মনত ৰাখিব ডেছক্ৰিপশ্যনত বুকছবিলাকৰ লিংক দিয়া আছে ডাইৰেক্টলি তাৰে পৰা পাৰচেজ কৰিব পাৰে নহ'লে এমাজন বা ফ্লিপকাৰ্টৰ হেল্প ল'ব পাৰে ঠিক আছে থেংক ইউ এভৰিৱান এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং গভৰ্ণমেণ্ট এক্সামছ এণ্ড আশা কৰোঁ ইটো ভিডিঅ' চাই পেলাই যদি কোনোবাৰ ক্ৰেক হয় তো ৰিজাল্ট দিয়াৰ দিনা কিন্তু কমেণ্ট ডাউন জৰুৰ কৰিব যে ইটো আপোনাৰ ভিডিঅ'টো চাই মই আপোনাৰ ব্লু প্ৰিণ্ট ফ'ল' কৰি পেলাই মই এক্সাম ক্ৰেক কৰিছোঁ উইদাউট এনি হেল্প অফ অৰ উইদাউট এনি কোচিং চেল্ফ ষ্টাডি দি মই কৰিছোঁ ঠিক আছে থেংক ইউ